লগ পোৱাৰ 5 মিনিটৰ ভিতৰত মানুহ চিনি লওক এনেকৈ কেনেকৈ জীৱন জিনাটো টান মানুহ চিনাটো তাতোকৈ টান কোনেও ভালকৈ আজিলৈকে ক'ব পৰা নাই কোনবোৰ মানুহক আমি বিশ্বাস কৰিম কোনবোৰ মানুহক আমি বিশ্বাস নকৰিম কোনবোৰ মানুহক আমি প্ৰথম দৃষ্টিতে অগ্ৰাহ্য কৰিম বহু সময়ত আমি প্ৰথম সাক্ষাতত লোৱা সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হয় কিছুমান মানুহক আমি চিনি নাপাওঁ কিছুমান মানুহক আমি বুজি নাপাওঁ কিছুমান মানুহ আমাৰ মনত আজীৱন সাধৰ হৈ ৰৈ যায় গোটেই জীৱন ভাবি থাকিও তেওঁলোকনো আমাৰ জীৱনৰ বাবে কি আছিল আমি বুজি নাপাওঁ তথাপি আজি এক বিনম্ৰ প্ৰয়াস মনোবিজ্ঞানেও মানুহৰ চৰিত্ৰ সঠিককৈ ব্যাখ্যা কৰিব নোৱাৰা অৱস্থাত আমি মানুহ চিনাৰ এক প্ৰয়াস কৰিব খুজিছো আমি জীৱনত লগ পোৱা কিছুমান মানুহে আমাৰ জীৱনটোত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় আপোনাৰো পেলাইছে বিভিন্ন ধৰণে আবেগৰ সমাহাৰ দি আমাৰ জীৱনত তেওঁলোক কেতিয়াবা অন্তৰ্ধান হৈ যায় কিছুমান মানুহক লগ পালে আমাৰ পজিটিভ ফিলিং আহে আমি লগ পোৱা কিছুমান মানুহ স্মাৰ্ট নহয় কিন্তু তেওঁলোকৰ সম্ভাষণ জনোৱাৰ ধৰণত আমি বেলেগ ধৰণে আকৃষ্ট আপ্লুত হৈ যাওঁ আচলতে তেওঁলোক ওয়েলকামিং হয় যি ধৰণে এক উমাল আতিথ্য বা সান্নিধ্যৰে স্বাগতম জনায় সেই স্বাগতমত আচলতে গম পোৱা যায় লক্ষণবোৰ মন কৰিব বডি লেংগুৱেজ এই ধৰক শিথিল কাণ তিৰবিৰাই থকা অলপ হাহু হাহুকৈ থকা চকুহাল মুখেৰে তেওঁ একো নকলেও তেওঁৰ শাৰীৰিক ভাষাৰে তেওঁ বুজাই দিব তোমাক লগ পাই ভাল লাগিল তোমাক লগ পাই মই অলপো বিৰক্ত হোৱা নাই যেন লগ পাবলৈকে ৰৈ আছিল এই ধৰণৰ মানুহক আমি অলপ হলেও ভাল বুলি বিশ্বাস কৰিব পাৰো বা কৰি পেলাও আপুনি লগ পোৱা সকলো মানুহৰ গাত এনে এক বডি লেংগুৱেজ হয়তো আপুনি দেখিবলৈ নাপায় কাচিত কেতিয়াবা দুই এজন মানুহক আপুনি এনেকুৱা লগ পায় দ্বিতীয় কথাটো কৈছো শৰীৰৰ ভাষা আৰু অলপ মন কৰিব যদি আপুনি লগ পোৱা ব্যক্তিজনে নিজৰ দুবাহু ক্ৰছ কৰি ৰাখিছে আৰু আপুনি তেওঁৰ বহাৰ সময়ত আপোনাৰ সন্মুখতেই বহিছে অথচ তেওঁৰ দুভৰি আপোনাৰ ফালে পোন হৈ নাই তেওঁৰ দুভৰি ড্ৰয়িং ৰুমৰ প্ৰস্থানৰ দুৱাৰৰ ফালে মুখ কৰি আছে মানে এনেকৈ আছে যেতিয়া মুখেৰে কথা কোৱা বা শৰীৰৰ ভাৱভংগীৰ মিল নাথাকে তেতিয়াও মানুহজনক বিশ্বাস কৰিবলৈ টান হয় কথাবোৰ আপুনি অলপ জানে অলপ মন কৰিব যেতিয়া আপোনাৰ চকুলৈ চাই কথা ক'বলৈ অপাৰগ হয় অৰ্থাৎ ঘনে ঘনে যদি দৃষ্টি ইফাল ইফাল কৰে বলপূৰ্বক হাঁহি বা নকল হাঁহি মাৰে অসামঞ্জস্যপূৰ্ণ ইংগিত আৰু কথা কোৱাৰ টিউন যদি ঘনে ঘনে সলনি হৈছে তেতিয়াও আপুনি এইবোৰ ৱাৰ্নিং সাইন হিচাপে ধৰি ল'ব পাৰে তৃতীয়তে মন কৰিব আপুনি লগ পোৱা মানুহজনে কি ধৰণে কথা পাতিছে 2 মিনিটৰ কথা বতৰাত যদি 3বাৰ অইন লোকৰ বদনাম গাইছে এইজনে আপোনাৰো বদনাম গাবই নিশ্চিত থাকক আৰু আচলতে কি জানে যেতিয়া কোনো অনুপস্থিত থকা লোক সম্পৰ্কে বেয়া কথা কোৱা হয় তেওঁৰ মনত অহৰহ তেনে ধৰণৰ নিগেটিভ চিন্তাই বাহ লৈ থাকে সেই কাৰণে আপোনাক কৈছো অনবৰত লোকক দুখ দিয়া বা লোকৰ দুখ খুচৰি থকা আনৰ জীৱন সম্পৰ্কে নেতিবাচক আলোচনা কৰা লোক সুবিধাজনক নহয় যিয়ে নিজৰ দুখ গুণ ব্যৰ্থতা সকলো স্বীকাৰ কৰি আনৰ ভাল গুণ স্বীকাৰ কৰিব পাৰে তেনে মানুহে আচলতে ভাল মানুহ বিশ্বাসী মানুহ আচলতে সঁচা কথাটো হ'ল পৃথিৱীত ভাল মানুহ বিশ্বাসী মানুহ খুবেই কম তথাপি যি দুই এজন আছে তেওঁলোকৰ কথাই আজি আপোনাৰ সৈতে পাতিছো আপুনি কেনে মানুহ চতুৰ্থ কথা এজন ভাল মানুহৰ কথাবোৰ আপুনি চাব তেওঁ মন দি শুনে অপ্ৰয়োজনীয় প্ৰশ্ন নুসুধে আপোনাৰ সৈতে 5 মিনিট কথা পাতিলেও মনত ৰাখে আৰু লগতে আপোনাৰ কথাৰ প্ৰতি সহানুভূতি ৰাখে যি মানুহে আপোনাৰ ভাল লগা বেয়া লগালৈ নাচাই কেৱল নিজৰ পাণ্ডিত্য জাহিৰ কৰিবলৈ কিছুমান কথা কৈ থাকে তেনে ব্যক্তিকো ভাল নালাগে পিছলৈ এনে মানুহ কামোৰ হৈ পৰে যি মানুহ স্বভাৱতেই সহানুভূতিশীল দয়াশীল তেনে মানুহৰ আচৰণতেই আপুনি গম পায় তেনে মানুহৰ সৈতে ভৱিষ্যতলৈও সম্পৰ্ক আপুনি ৰাখিব পাৰে পঞ্চম কথা ভাল মানুহে সদায় আপোনাৰ প্ৰতি দায়িত্বশীল হ'ব ধৰি লওক কথা কৈ থাকোতে তেওঁ আপোনাক ব্যতিব্যস্ত কৰি নুতুলে তেওঁ কথা কৈ থাকোতে আপোনাৰ ফোন আহিছে তেওঁ আপোনাক ক'ব ধৰি লওক একো নাই আৰু মন কৰিব তেওঁ কথা কৈ থাকোতে আপুনি ধৰি লওক এবাৰ মোবাইল ফোনটো চাইছে ঘড়ীটো চাইছে তেওঁ শুনক বুলি মই কৈছো বুলি আপোনাক চাগে দেৰি হ'ল বুলি কথাখিনি যদি চমুৱাই আনিবলৈ চেষ্টা কৰিছে জানিব তেওঁ কিছু ভাল মানুহ কিছুমান লক্ষণ বা আবেগৰ প্ৰকাশ থাকে মাইক্ৰ ছেকেণ্ডত যিবোৰ হৈ যায় চকুৰ নিমিষ মৰা চকুৰ ভ্ৰু কুচোৱা এইবোৰ আচলতে মন কৰিবলগীয়া আপুনি কৈ থাকোতে যদি আপোনাৰ সন্মুখত থকা ব্যক্তিজনে দৃষ্টি চকুৰ ভ্ৰু কুচাই দৃষ্টিকটু আচৰণ কৰিছে তেতিয়াও গণ্ডগোল থাকিব পাৰে
ষষ্ঠ কথা, কিছুমান মানুহৰ সৰু সৰু অভ্যাস মনত ৰাখিব। আপোনাক আগুৱাই দিয়া, আপুনি প্ৰৱেশ কৰোঁতে বা ওলাওঁতে দৰ্জাখন সঠিককৈ মেলি ধৰাৰ প্ৰয়াস কৰা বা আপোনাৰ নাম শুদ্ধকৈ উচ্চাৰণ কৰা উপাধিৰ সৈতে এইবোৰ ভদ্ৰতা বুলি ভবা হয়। এই কামখিনি কিমান আন্তৰিকতাৰে তেওঁ কৰিছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব আচলতে কেনেকুৱা, ভাল নে বেয়া। মন কৰিব, যি ব্যক্তিয়ে একেবাৰে আপোনাক এক্সৰে কৰাৰ দৰে চায়, তেনে চাৱনীয়েও কৈ দিয়ে মানুহজনৰ চৰিত্ৰ কেনে। আপোনাক লগ পোৱাৰ পিছত আপোনাৰ শৰীৰৰ কোনবোৰ অংশত তেওঁ চকু ফুৰাইছে তাৰ পৰাও অনুমান কৰিব পাৰি মানুহজন আচলতে কেনেবিধৰ। আচলতে এনেকৈ লগ পোৱা মানুহ এজনৰ চকুৰ দৃষ্টি, শৰীৰৰ ভাষা পঢ়ি পেলাব পাৰে আপোনাৰ নিজৰে নাৰ্ভাছ ছিষ্টেমটোৱে, স্নায়ুতন্ত্ৰটোৱে। যি লোকে আপোনাৰ পৰা কিবা আদায়ৰ লক্ষ্যৰে আপোনাৰ কাষ চাপিছে তেওঁক মন কৰিব, অতি সোনকালে আপোনাক ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰিব, অথবা অতি সোনকালে আপোনাৰ সৈতে ব্যক্তিগত গোপনীয়তা শ্বেয়াৰ কৰিব, আপোনাৰ লগত ফ্ৰী দেখুৱাব, অৰ্থাৎ আপোনাক অধিক প্ৰশংসা কৰিব যাতে আপোনাৰ বাউণ্ডেৰীত তেওঁৰ প্ৰৱেশ সহজ হৈ উঠে। মনত ৰাখিব, সুস্থ সম্পৰ্ক সদায় লাহে লাহে গঢ় লৈ উঠে। আৰু কি জানে, আপুনি কাৰোবাৰ বিষয়ে অধিক জানিব পাৰে যে তেওঁ কেনেকৈ, যেতিয়া তেওঁতকৈ তলৰ শ্ৰেণীৰ মানুহক কিদৰে তেওঁ ব্যৱহাৰ কৰিছে। এই ধৰি লওক ৰেষ্টুৰেণ্টৰ ৱেটাৰ, ড্ৰাইভাৰ, গাৰ্ড বা যিকোনো ব্যক্তি যেতিয়া তেওঁতকৈ তলৰ শ্ৰেণীৰ হয়, যদি তেওঁ তুচ্ছ তাচ্ছিল্য কৰে তেতিয়াও জানিব মানুহজন বৰ সঠিক নহয়। যেতিয়া কথাবোৰ তেওঁ নিজে বিচৰা ধৰণৰ নহয়, তেতিয়া তেওঁ কি ধৰণৰ প্ৰতিক্ৰিয়া দিয়ে সেইটোও নিৰূপণ কৰে এজন মানুহ আচলতে কেনে। যেতিয়া কোনো বাধ্যবাধকতা নাই, সেই সময়ত কি চৰিত্ৰ দেখুৱাই তাৰ ওপৰতো মানুহজনৰ মানসিকতা সম্পৰ্কে আপুনি ধাৰণা কৰিব পাৰিব। এই সকলোবোৰ যদি কোনোবাই চাতুৰালিৰে আপোনাৰ পৰা লুকুৱাব পাৰিছে, কিছুমান মানুহক সেই সময়ত আপোনাৰ অন্তৰ্দৃষ্টিয়ে কৈ দিব। কেতিয়াবা চাবচোন, খুব মিঠা মাতৰ, খুবেই পলাইট মানুহকো বদমাছ বুলি অন্তৰখনে কৈ দিয়ে। আবেগ বা অন্তৰ্দৃষ্টিৰে কোৱা কথা প্ৰায় সত্য হয়, ইনটিউশ্যন যিটো আমি ইংৰাজীত কওঁ। গুৰুত্বপূৰ্ণ কথাটো হ'ল 5 মিনিটত মানুহ চিনিব আচলতে নোৱাৰে। কিছুমান মানুহক আপুনি গোটেই জীৱন চালেও বুজিব নোৱাৰিব। এনে অৱস্থাত লগ পোৱা যিকোনো মানুহক তৎক্ষণাত বিশ্বাস নকৰি অবজাৰভেশ্যনত ৰাখক। আমিতো আপোনাক এনেকৈ কম, মানুহক চিনিবলৈ তেওঁৰ হাতত ক্ষমতা, অৰ্থ দুয়োটাই একেলগে দি চাওক, গম পাই যাব। এই পৃথিৱী যিমান সহজ বুলি আমি ভাবো সিমান সহজো নহয়। সাৱধানতাৰে আপুনি মই সকলোৱে খোজ দিব লাগিব। মানুহ আচলতে চিনাটো অতিকে টান, তাতোকে টান মানুহৰ মন বুজি পোৱাটো। বহুতেই আক্ষেপো কৰে, সংসাৰ কৰাৰ 14-15 বছৰ পিছতো নিজৰ মানুহটোকে চিনি নাপালো। সেইটো বেলেগ ধৰণৰ কথা। কিন্তু এই যে আগন্তুক বা আপোনাৰ সন্মুখত অহা যিকোনো এজন ব্যক্তি যাৰ সৈতে এক আত্মীয়তা গঢ় লোৱাৰ সম্ভাৱনা থাকে বা গম নোপোৱাকৈ এজন ব্যক্তিৰ সৈতে আপুনি আত্মীয়তা গঢ়ি তোলে, তেনে ব্যক্তিক কেনেকৈ চিনি পাব সেই কথাখিনিকেই আপোনাক অলপমান বুজাই কৈছোঁ। আশা কৰিছোঁ আজিৰ কথাখিনিয়ে অলপ কিবা আপোনাক কামত দিব। ভালে থাকিব।